হেল্ল' গাইজ CBK ষ্টুডিঅ' চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকেও যদি গ্ৰেড 3 গ্ৰেড 4 এক্সাম বা আছাম পুলিচ হওক বা SSCকে ধৰি বিভিন্ন পদৰ বাবে প্ৰিপেয়াৰেশ্যন কৰি আছে, তেনেহ'লে মই আজি আপোনালোকৰ ওচৰত মেথছৰ মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' এটা লৈ আনিছোঁ। আপোনালোকে প্লিজ লাষ্টলৈকে চাব, স্ক্ৰিপ্ট নকৰিব। তেনেহ'লে বেছি দেৰি নকৰোঁ, ব'লক ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। এক নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইজ। এক নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াতে চাব কুৱেশ্যনটো কি সুধিছে, যে ইয়াতে 7 + 7 মানে 7 পূৰণ 7 দিছে, ব্ৰেকেট দিছে, 7 + 7 দিছে, হৰণ চিন দিছে আৰু 7 দিছে, ব্ৰেকেট ক্ল'জ কৰি দিছে। আকৌ 7 + 7 দিছে আৰু হৰণ 7। ইয়াতে আপোনালোকে 2023 চনত আহিছিলে এই কুৱেশ্যনটো সৰল কৰা, SSC GD 2023 চনত আহিছিলে। আপোনালোকে ভালদৰে মন কৰিব, খুব ধুনীয়া নিয়মত শিকাই দিম। ইয়াতে চাব আমাক প্ৰথমতে কি কি দিছে সেইটো লিখি লওঁ। আমাক দিছে ব্ৰেকেট দিছে, ডাঙৰ ব্ৰেকেট 7 দিছে, তাৰপিছতে যোগ দিছে, আকৌ 7 দিছে, পূৰণ ব্ৰেকেট দিছে, 7 + 7 হৰণ 7 দিছে, তাৰপিছতে ব্ৰেকেট ক্ল'জ কৰি দিছে। এইবাৰ চাব আপোনালোকে যে যোগ আকৌ 7 দিছে, আকৌ হৰণ কিমান দিছে, 7 দিছে। গতিকে আপোনালোকক মই এই কুৱেশ্যনটো এক লাইনতে কৰিব পাৰোঁ, তথাপিও আপোনালোকক ভালদৰে বুজাবলৈ মই 3 লাইন কৰিম। আপোনালোকে ভালদৰে মন কৰিব, বেছি টাফ নহয়, চিম্পলিফিকেশ্যন যিহেতু পৰীক্ষাত 3টামান আহিব আমাৰ। আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ পালে প্ৰথমতে ব্ৰেকেটৰ কামটো কৰি ল'ব। 1 নম্বৰত আপোনালোকে ব্ৰেকেটৰ কাম, গতিকে আমাৰ ইয়াতে ব্ৰেকেট আছে, গতিকে আমি ব্ৰেকেটৰ কামটো কৰিম। গতিকে ইয়াতে আমি ব্ৰেকেটটো নিলিখোঁ আৰু ডাইৰেক্টলি এনচাৰ কৰি দিছোঁ। ইয়াতে চাব আপোনালোকে 7 + 7 পূৰণটো যেনেকুৱা আছে তেনেকুৱাই থ'ম আমি, বুজি পাইছে? গতিকে আমি ব্ৰেকেটৰ কামটো কৰিম। আমি যদি 7 যদি 7ক কাটি দিওঁ, ভালদৰে মন কৰিব, চাব দে গাইছ, নহ'ব পাহৰি যাব আপোনালোকে। 7ৰে 7ক হৰণ কৰিলে কিমান বাৰ যায়? 1 বাৰ যায়। গতিকে আমি 7 যদি 7ক হৰণ কৰি দিওঁ, তেনেহ'লে কেইবাৰ যায়? এবাৰ গৈ আছে। 7 × 7, গতিকে 1 আছে নহয়, এই 1টোৰ লগত যদি 7টো যোগ কৰোঁ, মাজত যোগ চিন আছে, এনেও যোগেই হ'ব, বুজি পাইছে? মানে আপোনালোকে এনেকুৱা ধৰণৰ ভাবিব পাৰে, চাওক যে এই ব্ৰেকেটটো কি দিয়া আছে, 7 + 7 হৰণ 7 দিয়া আছে নহয়, 7 দি 7ক কৰিলে কিমান থাকে? 1 থাকে। 1 আৰু 7টো যোগ কৰিলে কিমান হৈ যায়? 8 হৈ যায়। গতিকে আমি ডাইৰেক্টলি ইয়াতে 8 লিখি দিওঁ। ডাইৰেক্টলি আমি কি লিখি দিম? ইয়াতে ডাইৰেক্টলি আমি 8 লিখি দিম, বুজি পাইছে এইটো কথা? তাৰপিছতে চাব এইবাৰ এইপিনে কিনাৰত কি আছিলে, ছাইডত আছিলে যে 7 হৰণ 7, আৰু 7 হৰণ 7 মানে কি গাইছ? ডাইৰেক্টলি এইটো লাইনতে কৰি দিছোঁ, ৰখিব, এইটো আমি নেক্সট লাইনত কৰি দিম, নেক্সট লাইনত। গতিকে আপোনালোকে নহ'লে বুজি নাপাব, এইটো ডাইৰেক্টলি 1 লিখিব পাৰে আপোনালোকে। এতিয়া চাব 7 যোগ 7, 7 গুণে কিমান হৈ যায় গাইছ? 7 7 গুণে 49, বুজি পাইছেনে? 7 8 গুণে 56, বুজি পাইছে? এইবাৰ আমি পূৰণ কৰিম। 7 8 গুণে কিমান? 56, 56, আৰু সিপানে আমাৰ 7ৰে 7ক কাটিলে কেইবাৰ যায়? এবাৰ যায়, গতিকে 1। ইয়ালৈকে বুজি পাইছেনে আপোনালোকে? ধুনীয়াকৈ বুজাই দিছোঁ চাওক। এতিয়া আমি 7 আৰু 56 যদি আমি যোগ কৰি দিওঁ, তেনেহ'লে আমাৰ 63, 164, এনচাৰ কিমান হ'লে আমাৰ 64, গোটেইকেইটাকে যোগ কৰিলে আমাৰ 64 হয়, বুজি পাইছে? ইমানো টাফ নহয়। চাওক ডাইৰেক্টলি আমি ব্ৰেকআপৰ এই মাজৰ কুৱেশ্যনটো শিকাই দিছোঁ আপোনালোকক, চাব ভালদৰে যে আমি ব্ৰেকেটৰ কামটো প্ৰথমে কৰি লৈছিলোঁ। 7 দি 7ক কাটিলে এবাৰ যায়, আৰু ইপিনে 7 এটা আছিলে, গতিকে মাজত যোগ চিন আছিলে, 8 হৈ গ'ল। তাৰপিছত ইপিনে 7 দি 7ক ডাইৰেক্টলি ওপৰতে কাটিব পাৰিলে হয় আপুনি, 1 হ'লে হয় এনচাৰ, বুজি পাইছে? গতিকে আমি প্ৰথমতে যোগটো একদম লাষ্টত কৰিব। আপোনালোকে চিম্পলিফিকেশ্যন কৰিব হ'লে বিয়োগ চিনটো আটাইতকৈ লাষ্টত কৰিব, বিয়োগ চিনৰ আগত যোগ চিন। মানে প্ৰথমতে ব্ৰেকেটৰ কাম কৰিব, তাৰপিছতে হৰণ কৰিব, তাৰপিছতে পূৰণ কৰিব, তাৰপিছতে আপোনালোকে যোগ চিন, তাৰপিছতে বিয়োগ চিনৰ কামবোৰ কৰিব, বুজি পাইছে? এইটো আপোনালোকে মনত ৰাখিব। গতিকে আমাৰ ৰাইট এনচাৰ হৈ গ'ল 64, আৰু 64টো আমাৰ অপশ্যন নম্বৰ 1ত দিয়া আছে। গতিকে আমাৰ ৰাইট এনচাৰ হৈ গ'ল অপশ্যন নম্বৰ 1, বুজি পাইছে? তেনেহ'লে এবাৰ আমি 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইছ। 2 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব, বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বুজি পাইছে? 2 নম্বৰ কুৱেশ্যনটো বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াতে আমাক কি কি দিছে চাওক আপোনালোকে, 2023 চনত অহা কুৱেশ্যন হয়, বেছি দিন হোৱা নাই। ইয়াতে মাইনাছ মানে বিয়োগ 15 দিছে, -15 + 90 ডিভাইডেড বাই, ইয়াতে আমাক কি দিছে? ব্ৰেকেট দিছে 89 মাইনাছ ব্ৰেকেট দিছে 9 × 8 দিছে, প্লাছ চিন দিছে, ব্ৰেকেট দিছে 33 - 3 × 7 ব্ৰেকেট ক্ল'জ, বুজি পাইছে? আমি প্ৰথমতে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ পালে কি কৰিছিলোঁ আপোনালোকক মই ডাইৰেক্টলি কৈ দিছোঁ যে ব্ৰেকেটৰ কামটো প্ৰথমে কৰে, গতিকে আমি ব্ৰেকেটৰ কামটো প্ৰথম কৰিম। গতিকে আপোনালোকে ভালদৰে মন কৰিব, ডাইৰেক্টলি কৰি দিছোঁ। এতিয়া চাব আপোনালোকে প্ৰথমতে আমি ব্ৰেকেটৰ কামটো কৰি দিম। গতিকে আমি -15 যেনেকুৱা আছে তেনেকুৱাই লিখিম, -15 যেনেকুৱা আছে তেনেকুৱাই লিখিম, +90 যেনেকুৱা আছে তেনেকুৱাই লিখিম, বুজি পাইছে? গতিকে আমি ব্ৰেকেটৰ কামটো প্ৰথমতে কৰিম, মানে ইয়াতে হৰণ চিন আছে, আমি হৰণ চিন দিম। তাৰপিছতে এইবাৰ আমি ব্ৰেকেটৰ ভিতৰৰ কামটো কৰিম। চাব আমি 89টো যেনেকুৱা আছে তেনেকুৱাই লিখি দিম,
আৰু বিয়োগ চিনটো যেনেকুৱা আছে তেনেকুৱাই দিম গতিকে এবাৰ আমি এই ব্ৰেকেটৰ এই কামখিনি কৰিব চেষ্টা কৰিম চাব ভালদৰে মন কৰিব দেই গাইজ 9 8 গুণে কিমান 9 8 গুণে 72 বুজি পাইছেনে 9 8 গুণে কিমান 72 চাব 3 7 গুণে 21 21ৰ পৰা 33 পৰা 21 গলে আমাৰ থাকে কিমান 12 থাকে বুজি পাইছেনে ইয়াতে চাব 9 8 গুণে কিমান 72 গতিকে আমি 9 8 গুণে 72 লিখি দিম ইয়াতে 72 বুজি পাইছে প্লাস দিম 3 7 গুণে কিমান গাইজ 3 7 গুণে 21 গতিকে 33 পৰা 21 গলে কিমান থাকে 12 থাকে ইয়ালৈকে বুজি পাইছেনে শৰ্ট কৰি দিছো ডাইৰেক্টলি সব ভালদৰে আকৌ এবাৰ শিকাই দিছো আপোনালোকে ভালদৰে মন কৰিব সেই ব্ৰেকেটৰ কামখিনি এই ব্ৰেকেটৰ কামখিনি আপোনালোকে ভালদৰে মন কৰিবচোন গাইজ নহলে বুজি নাপাব চাব আমি ডাইৰেক্টলি 9 8 গুণে 72 লিখি দিছো দেখিছে তাৰ পিছতে চাওক 7 3 গুণে কিমান বা 3 7 গুণে কিমান 21 33 ৰ পৰা যেটো মাজত বিয়োগ চিন আছে 33 ৰ পৰা 21 গলে থাকে কিমান 12 ইয়ালৈকে হৈ গল বুজি পাইছে এতিয়া চাব আমি এই আমি মাইনাস প্লাসটো একদম লাষ্টত কৰি দিম মাইনাস 15 আমি 15 লিখিম আৰু মাইনাস ইয়াতে প্লাস 90 আছে আমি 90 লিখিম বুজি পাইছে গতিকে এতিয়া আমাৰ ইয়ালৈকে হৈ গল এটা আমি হৰণ চিনটো যেনেকুৱা আছে তেনেকুৱাই দিম এতিয়া আমি ব্ৰেকেটৰ কামখিনি শেষ কৰি দিম 72 আৰু 12 কৰিলে আমাৰ কিমান 72 আৰু যদি আমি 12 যোগ কৰো তেনেহলে আমাৰ 84 হৈ আছে কিমান হৈ আছে 84 গতিকে 89 ৰ পৰা 84 গলে থাকে কিমান আমাৰ 5 থাকে ডাইৰেক্টলি আপোনালোকে এনেকুৱা লিখিব পাৰে আৰু এক লাইন বনাই দিছো বেছি দীঘল নহয় চাব 89 টো যেনেকুৱা আছে তেনেকুৱাই লিখিছো আমি মাইনাস চিন দিছো আমি 72 আৰু যদি 12 যোগ কৰি দিও তেনেহলে আমাৰ 84 হৈ আছে কিমান হৈছে 84 ইয়ালৈকে বুজি পাইছে আপোনালোকে এতিয়া চাব -15 লিখিলো আৰু 90 টো যেনেকুৱা আছে তেনেকুৱাই লিখিছো আৰু হৰণ চিন দিছো যেনেকুৱা আছে তেনেকুৱাই লিখিছো গতিকে এতিয়া 89 ৰ পৰা যদি 84 এটা যায় গৈ তেনেহলে আমাৰ থাকে কিমান বুজি পাইছে 89 ৰ পৰা যদি 84 এটা যায় গৈ থাকে আমাৰ 5 থাকে কিমান 5 ইয়ালৈকে বুজি পাইছে এতিয়া চাব আপোনালোকে ভালদৰে গতিকে এটা আমি হৰণটো ডাইৰেক্টলি হৰণ কৰিলো প্ৰথমতে গতিকে -15 যেনেকুৱা আছে তেনেকুৱাই থম তাৰ পিছতে চাব আপোনালোকে ভালদৰে প্লাস চিন আছে প্লাস চিন দিও পাছেদি যদি আমি 90 কাটো তেনেহলে 18 বাৰ গৈ আছে আপোনালোকে এনেকুৱা ধৰণৰ চাব পাৰে বুজি পাইছে আমি 90 টো ভিতৰত ৰাখিম আৰু আমি যদি 5 টো বাহিৰত দিও তেনেহলে 5 2 গুণে 50 5 8 গুণ 40 গতিকে আমাৰ 18 বাৰ ডাইৰেক্ট গৈ আছে পাছেদি 90 বুজি পাইছে 18 বাৰ গতিকে আমি এই দুটো কাটাকাটি হৈ গল গতিকে চিনটো নেদেখালো হ'ব আপোনালোকৰ চাব ইয়াতে কিমান হৈ যাব 18 গতিকে 15টা আমি দিব লাগে আমাৰ তাত আছে 18টা মানে 18 ৰ পৰা 15 গলে থাকে কিমান 3 গতিকে আমাৰ এনসাৰ ওলালে 3 বুজি পাইছে কিমান ডাঙৰ অংক দেখিছে আপোনালোকে এনসাৰ ওলাইছে মাত্ৰ 3 বুজি পাইছে নে কাটাকাটিটো খালি ভালদৰে চাব আপোনালোকে চাওক যে 5 দি আমি 90 কাটি দিলো কেইবাৰ গৈ আছে 18 বাৰ গৈ আছে গতিকে আমাৰ এইটো মাইনাস চিন আছিল 15 ৰ আগত বুজি পাইছে গতিকে 18 ৰ পৰা 15 গলে থাকে 3 আৰু আমাৰ 3 টো অপচন নম্বৰ 3 তে দিয়া আছিল গতিকে আপোনালোকৰ যদি বুজি পাইছে তেনেহলে লাইক কৰিব আৰু এটা কথা কৈ দিছো গাইস আপোনালোকে ভালদৰে মন কৰিব চাব মাত্ৰ 79 रुपीस বুজি পাইছে মাত্ৰ 79 নালাগে আপোনালোকৰ আৰু অফাৰ দি দিছো অনলি আপোনালোকক 49 रुपीसত কি দি আছো মই জিকে বুজি পাইছে অনলি 49 रुपीसত আপোনালোকক যদি জিকে লাগে কথাটো ভালদৰে শুনিব দেই 49 रुपीसত মই পুৰা জিকে দি আছো আপোনালোকক যদিহে লাগে তেনেহলে মোক মেছেজ কৰিব পাৰে হোৱাটছআপত শুনি লওক কথাটো ভালদৰে যে অসমৰ পৰা যিমান কোৱেশ্চন আহিব জিকেত অসমৰ পৰা কৈছো দেই মই অনলি অসমৰ পৰা যিমান কোৱেশ্চন আহিব মোৰ জিকে খিনিৰ পৰা আহিব বুজি পাইছে অসমৰ কোৱেশ্চন আহিলে আৰু অসমৰ বাহিৰৰ কোৱেশ্চনটো মই কোৱা নাই আপোনালোকক মাত্ৰ 49 रुपीस আপোনালোকৰ বাবে ইমান ডাঙৰ নহয় আপোনালোকৰ বাবে মই ইমান কম কৰি দিছো বুজি পাইছে অনলি 49 रुपीस আপোনালোকক যদি জিকে লাগে বহুত জিকে আছে মোৰ তাত পিডিএফ টাইপৰ পাব আপোনালোকে নোটস পাব যদিহে জিকে লাগে তেনেহলে মোৰ হোৱাটছআপ নম্বৰত মেছেজ কৰি দিব বুজি পাইছে এইটো হৈছে মোৰ হোৱাটছআপ নম্বৰ 6002715182 ফোন নকৰিব মই এনেও ৰিসিভ নকৰো আপোনালোকে এনে ফোন কৰি থাকে 6002715182 এইটো হৈছে মোৰ হোৱাটছআপ নম্বৰ আপোনালোকক যদিহে জিকে লাগে তেনেহলে আপোনালোকে এটা মেছেজ কৰি দিব মোক হাই বুলি মই আপোনালোকক স্ক্যানাৰটো দি দিম আপোনালোকে পে কৰি খালি স্ক্ৰিনশ্বট এটা দিব মই আপোনালোকক জিকে বোৰ দি দিম আৰু এটা কথা কৈ দিছো আপোনালোকে মোক সকলোৱে মেছেজ দি থৈ দিব আৰু পে কৰি থৈ দিব মই এটা গ্ৰুপ খুলিম হোৱাটছআপ গ্ৰুপ আৰু গোটেই কেটা মোৰ কোৱেশ্চন এনসাৰ বোৰ বা পিডিএফ বোৰ মই গ্ৰুপত দি দিম আপোনালোকে তাৰ পৰা কালেক্ট কৰি লব বুজি পাইছে মানে আপোনালোকে মেছেজ দি থৈ দিব মই গ্ৰুপ এটা খুলি দিম আপোনালোকক সকলোকে গ্ৰুপত সোমাই দিম তাৰ পিছতে গ্ৰুপত দি দিম আপোনালোকে সকলোৱে লৈ লব মানে এজনকৈ দিব লগিয়া নহয় যাতে বুজি পাইছে আপোনালোকৰ এই 49 रुपीस টো ইমান বেছি নহয় আপোনালোকে যদি চাকৰি লাগে তেনেহলে আপোনালোকে ইমান খিনিটো দিবই লাগে বুজি পাইছে ইয়াতকৈ কিমান লাখ টকা দি মানুহ তথাপিও চাকৰি নাপায় আপোনালোকক মই অনলি 49 খুজিছো এইটো যদি আপোনালোকে ল'ব নোৱাৰে বুজি পাইছে আমিতো ইমান হাজাৰ দি কিনিছিলো আগতে আপোনালোকে যদি লাগে তেনেহলে মেছেজ কৰিব বুজি পাইছে তেনেহলে এবাৰ 3 নম্বৰ কুৱেশ্চনটো লৈ আহিছো
3 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইজ 3 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব এইটো এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইয়াতে 3 নম্বৰ কুৱেশ্যনটো কি সুধিছে চাওক আপোনালোকে 45 minus 5 ব্ৰেকেট দিছে 6.3 মানে 6.3 হৰণ 9 দিছে তাৰপিছতে 7 পূৰণ 0.5 দিছে এবাৰ আকৌ দশমিকত সিম্পলিফিকেশ্যন কৰোৱা দিছে বুজি পাইছে ইম্পৰ্টেণ্ট কুৱেশ্যনে হয় আপোনালোকে ভালদৰে মন কৰিব কিয়নো এই কুৱেশ্যনটো 2023 চনত আহি গৈছে কিমান চনত 2023 চনত গতিকে এতিয়া আমি 45 minus 5 আমি প্ৰথমতে কি কামটো কৰিম ব্ৰেকেটৰ কামটো কৰিম গতিকে ব্ৰেকেট থাকিলে আপোনালোকে ব্ৰেকেটৰ কামটো ফাৰ্ষ্টতে কৰিব লাগে এতিয়া চাব আমি 45 টো যেনেকুৱা আছে তেনেকুৱাই ৰখাইছো -5 টো যেনেকুৱা আছে তেনেকুৱাই ৰখাম যেহেতু এবাৰ ব্ৰেকেটৰ কামটো কৰিম চাব আপোনালোকে 9 দি যদি আমি 63 কাটো তেনেহলে 9 7 গুণে 63 যেহেতু এটা দশমিক আছিলে মানে আপোনালোকে যদি এনেকুৱা ধৰণৰ ভাবিব পাৰে বুজিছে ভালদৰে বুজিব দেই আমি যদি 9 দি কাটো 63 তেনেহলে 7 বাৰ গৈ আছে 9 7 গুণে 63 দশমিক এটা সংখ্যাৰ আগত আছিলে যেহেতু মানে 0.7 হৈ যাব বুজি পাইছে 9 7 গুণে 63 7 বাৰ গৈ আছে যেহেতু এটা সংখ্যাৰ আগত দশমিক আছিলে গতিকে 7ৰ আগত দশমিকটো আহি যাব গতিকে আগত 0 এটা বহাই দিছো ইয়ালৈকে বুজি পাইছে না আপোনালোকে এতিয়া চাব বাকি ইয়াতে চাব পাৰে আপোনালোকে যদি আমি এবাৰ লাষ্টৰ পূৰণটো এক লাইনতে কৰি দিছো চাওক আপোনালোকে ভালদৰে মন কৰিব দেই 5 দি যদি আমি 7ক 5 আৰু যদি আমি 7 পূৰণ কৰো তেনেহলে 7 5 গুণে 35 এটা সংখ্যাৰ আগত দশমিক আছে মানে 3.5 হৈ যাব কি হৈ যাব 3.5 হৈ যাব এই 3.5 টো কৰবা আহিলে বুজি পাইছেনে মানে 5 7 গুণে 35 কৰি দিছো যেহেতু পূৰণ চিন আছে পূৰণ কৰিব লাগিব দশমিক আৰু 7ৰ লগত গতিকে 7 5 গুণে 35 এটা সংখ্যাৰ আগত দশমিক আছে কাৰণে আমি দশমিকটো এটা সংখ্যাৰ আগত বহাই দিলো ইয়ালৈকে আপোনালোকে বুজি পাইছেনে এতিয়া ভালদৰে মন কৰিব ইয়াতে আমাৰ ঠিকে আছে বাৰু আপোনালোকে চাব আগৰটো হৰণ আছিলে 9 দি 63 কাটিলে 7 বাৰ গৈ আছে 0.7 এতিয়া চাব আপোনালোকে আমি 45 টো যেনেকুৱা আছে তেনেকুৱাই লিখিম বুজি পাইছে 45 টো যেনেকুৱা আছে তেনেকুৱাই লিখিম 45 মাইনাস চিন দিম এবাৰ চাব আপোনালোকে ভালদৰে এইটো ভুল কৰি নলব বুজিছে এই ভুলটো আপোনালোকে ইয়াতে কৰি নলব গতিকে আমি ইয়াতে দিয়া আছে 07 ইয়াতে পূৰণ এটা হলে হয় নেকি 7 5 গুণে 35 সৰি গাইস ইয়াতে আপোনালোকে এইটো কথা ভালদৰে মন কৰিবচোন ইয়াতে পূৰণ চিন এটা আছে বুজি পাইছে ইয়াতে পূৰণ চিন এটা আছে গতিকে আমি 45 টো যেনেকুৱা আছে তেনেকুৱা লিখছো মাইনাস এবাৰ আমি পূৰণৰ কামটো কৰিম চাব আপোনালোকে ভালদৰে 5 আৰু 7 যদি পূৰণ কৰো 5 7 গুণে 35 বুজি পাইছে 5 7 গুণে কিমান 35 এটা সংখ্যাৰ আগত দশমিক আছে যেহেতু আমি ইয়াতে দশমিক এটা বহাই দিম তাৰ পিছত ইয়াতে প্লাস 3.5 এটা আছিলে ইপনে 3.5 এটা আছিলে ইয়ালৈকে বুজি পাইছে না আপোনালোকে ৰখিব ডাইৰেক্টলি প্ৰথমৰ পৰাই কৰি দিছো ইয়াতে পূৰণ চিনটো মই কুৱেশ্যনত বহাব পাহৰি পালো মানে বুজি পাইছে পূৰণ চিনটো আমি কুৱেশ্যনত বহাব পাহৰি পালো গতিকে একো নাই 1 মিনিটো নালাগে ডাইৰেক্টলি কৰি দিছো চাওক আমি ইয়াতে 45 টো যেনেকুৱা আছে তেনেকুৱা ৰখাইছো 45 টো যেনেকুৱা আছে -5 আৰু ইনটু চিন আছিলে ইয়াতে এতিয়া চাওক ব্ৰেকেটৰ 9 দি যদি 63 কাটো 7 বাৰ গৈ আছে আৰু যেহেতু এটা সংখ্যাৰ আগত দশমিক আছে গতিকে 0.7 হৈ যাব বুজি পাইছে প্লাস চিন আছিলে ইয়াতে এইটো যেহেতু পূৰণ চিন আছে গতিকে 5 7 গুণে 35 দিছো আমি 5 7 গুণে 35 এই পূৰণটো বুজি পাইছে 5 7 গুণে 35 যেহেতু এটা সংখ্যাৰ আগত দশমিক আছে গতিকে আমি 5ৰ আগপিনে দশমিকটো আহি যাব ইয়ালৈকে বুজি পাইছে না আপোনালোকে এতিয়া চাব 45 টো যেনেকুৱা আছে তেনেকুৱাই থম মাইনাস চিন আছে মাইনাস চিন দিম এইটো দেখিছে এইটো পূৰণ কৰিব লাগে যেহেতু পূৰণ চিন আছে মাজত এইটো দেখিছে 5 7 গুণে 35 এটা সংখ্যাৰ আগত যেহেতু দশমিক আছে গতিকে এটা সংখ্যাৰ আগত দশমিক লৈ আনিছো প্লাস 3.5 সেইপেনে আছিলে গতিকে -3.5 প্লাস 3.5 কাটা খাই গল গতিকে আমাৰ এনসাৰ ওলালে 45 একদম ইজি লাগিছে না আপোনালোকৰ এনসাৰ ওলালে 45 গতিকে বুজি পাইছে যদি আপোনালোকে লাইক কৰিব এবাৰ আমি কিমান গল 3 এবাৰ আমি 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছো 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছো গাই 4 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব এইটো এটা বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইয়াতে চাব পইণ্টৰ হয় বুজি পাইছে এইটো কুৱেশ্যন 2019 চনত আহিছিলে 2.1 plus 2.25 হৰণ চিন দিছে আৰু ব্ৰেকেট দিছে 63 minus ব্ৰেকেট দিছে 7.5 into 8 plus ব্ৰেকেট 13 minus 2.5 into 5 দেখিছে কিমান টাফ আছে আপোনালোকে ভালদৰে মন কৰিব দেই একো টাফ নহয় তথাপিও আমি প্ৰথমতে ব্ৰেকেটৰ কামটোই কৰি দিম প্ৰথমতে এই কামটো আমি এক বাৰতে খতম কৰি দিম বুজিছে এই কামটো আমি এক বাৰতে খতম কৰি দিম গতিকে আপোনালোকে চাব এতিয়া আমি যেনেকুৱা আছে তেনেকুৱাই লিখিম বাকি কেটা 2.1 যেনেকুৱা আছে তেনেকুৱাই লিখিম প্লাস তাৰ পিছতে কি আছে 2.25 যেনেকুৱা আছে তেনেকুৱাই ৰখাম ডিভাইড চিনটো যেনেকুৱা আছে তেনেকুৱাই ৰখাম হৰণ চিনটো এইবাৰ ব্ৰেকেটৰ কামটো চাব এক লাইনত কৰি দিম চাব ইয়াতে আমি 63 যেনেকুৱা আছে তেনেকুৱাই লিখিব লাগিব গতিকে আমি সৰু ব্ৰেকেটটো ফাৰ্স্ট কৰিম গতিকে 63 টো যেনেকুৱা আছে তেনেকুৱা 5 7 গুণ
পাছি যদি ইয়াক কৰোঁ আমি 60 হৈ আছে তেনেহ'লে আমি 600 হৈ আছে গতিকে দশমিকটো নবহালেও হৈ যাব এনেকুৱাকৈ কৰিলে হ'ব চাব আপোনালোকে গাইজ ভালদৰে মন কৰিব আমি 63 যেনেকুৱা আছে তেনেকুৱাই ৰখাম আৰু মাইনাছ চিন আছে নহয় আমি মাইনাছ চিনো তেনেকৈ ৰখাম গতিকে আমি যদি 8 যদি 75ক পূৰণ কৰি দিওঁ মানে এইটো বুজাব বিচাৰিছোঁ আমি বুজি পাইছে 8 যদি আমি 75ক পূৰণ কৰি দিওঁ তেনেহ'লে আমাৰ 600 হৈ আছে গতিকে এটা সংখ্যাৰ আগত দশমিক হ'ব গতিকে দশমিকৰ পিছপানে শূন্য মানে চাওক আপোনালোকে 8 যদি আমি 75ক পূৰণ কৰোঁ তেনেহ'লে আমাৰ এনসাৰ 600 ওলাব আৰু যেহেতু এটা সংখ্যাৰ আগত দশমিক আছে গতিকে এটা শূন্যৰ আগত দশমিক আহি যাব গতিকে এই দশমিকৰ পিছপানে শূন্যটো থাকা নাথাকা একেই গতিকে আমি ডাইৰেক্ট 60 লিখিব পাৰোঁ গতিকে আমি 60 লিখি দিছোঁ এইটো বুজি পাইছে আপোনালোকে 60টো কেনেকুৱা লিখিছোঁ মানে 8 75ক পূৰণ কৰি দিছোঁ আৰু শূন্য দশমিক এটা আছিলে যিহেতু দশমিকটো বহাই দিলোঁ আমি দশমিকৰ পিছপানে শূন্যহে এটা থাকে গতিকে সেইটো দিয়া নিদিয়া একেই গতিকে এইবাৰ আমাৰ প্লাছ চিন আছে গতিকে আমি প্লাছ চিন বহাইছোঁ ইয়াৰ লগে আমাৰ কাম শেষ এবাৰ চাব 13 মাইনাছ এনেকুৱা ধৰণৰ চাব আপোনালোকে 13 মাইনাছ 2.5 ইন 5 গতিকে আমি পূৰণৰ কামটো আগত কৰি ল'ব লাগে মাইনাছৰ কামটো আগত কৰিব নালাগে আপোনালোকে নিশ্চয় জানে গতিকে 13টো যেনেকুৱা আছে তেনেকুৱাই থ'ম মাইনাছ চিন যেনেকুৱা আছে তেনেকুৱাই থ'ম বুজি পাইছে 5 গুণে 25 গতিকে 5 গুণে কিমান হৈ যাব মানে এইটো আপোনালোকে ভালদৰে মন কৰিব দেই গাইজ ভালদৰে মন কৰিব 5 গুণে 25 আৰু ইয়াতে 5 গুণ 25 কৰিব নালাগিব আমি এইটো ধৰণৰ কৰিব লাগিব বুজি পাইছে গাইজ মানে আপোনালোকে এনেকুৱা ধৰণৰ ভাবিব পাৰে 25 গুণে আমি 25 গুণ কৰিব লাগিব ইয়াতে বুজি পাইছে 25 গুণে 125 এনেকুৱা ধৰণৰ মানে 125 হ'ব নহয় গতিকে এটা সংখ্যাৰ আগত দশমিক আছে গতিকে 12.5 হৈ যাব এইটো কি হৈ যাব 12.5 হৈ যাব ইয়াৰ লগে বুজি পাইছে না আপোনালোকে চাওক এই দুটা পূৰণ কৰিছোঁ তাৰপিছতে দশমিকটো এটা ঘৰৰ আগত আছে কাৰণে বহাই দিছোঁ আৰু ইয়াতে আমি 25 আৰু 5 পূৰণ কৰিলে 125 হয় গতিকে আমি এটা সংখ্যাৰ আগত দশমিক আছে কাৰণে দশমিকটো বহাই দিছোঁ বুজি পাইছে এতিয়া চাব আপোনালোকে ভালদৰে আমি 2.1 প্লাছ 2.25 তাৰপিছতে ডিভাইড চিন আছে নহয় ডিভাইড চিন বহাইছোঁ তাৰপিছতে এবাৰ আমি বাকীখিনি কৰি দিম চাব আপোনালোকে ভালদৰে মন কৰিব এবাৰ আমি প্লাছ মাইনাছ গোটেইবোৰ কৰি দিম 63 আৰু মাইনাছ 60 যেনেকুৱা আছে তেনেকুৱাই থ'ম বুজি পাইছে 63 এতিয়া চাব আপোনালোকে ভালদৰে বুজাত সুবিধা হ'ব 63 মাইনাছ 60 তাৰপিছতে প্লাছ চিন আছে নহয় যদি 13ৰ পৰা যদি 12.5 যায়গৈ মানে 13 আমাৰ 13টা আছে যদি আমি দিব লাগে 12.5টা থাকিব কিমান 0.5 থাকিব বুজি পাইছে মানে এইটো কথা ভালদৰে মন কৰিব আমি 13ৰ পৰা যদি 12.5 দি দিওঁ তেনেহ'লে আমাৰ তাত থাকিব আধা মানে 0.5 থাকিব আধা এলৈকে বুজি পাইছে না আপোনালোকে এতিয়া চাব আপোনালোকে ভালদৰে মন কৰিব 2.1 প্লাছ 2.25 তাৰপিছতে এবাৰ আমি ব্ৰেকেটৰ কামটো কৰিম ভালদৰে মন কৰিব গাইজ আমি এবাৰ 60ৰ পৰা ইয়াতে আমি যদি যোগ কৰোঁ তেনেহ'লে 60.5 চাব আপোনালোকে ভালদৰে ইয়াতে ব্ৰেকেটৰ কামটো ভালদৰে চাব আমি যদি 60 আৰু 0.5 কৰি দিওঁ তেনেহ'লে 60.5 হ'ব কিমান হ'ব 60.5 আৰু 60 এনেকুৱা ধৰণৰ আৰু এক লাইন বনাই দিলে আপোনালোকৰ অসুবিধাটো নহ'ব চাব আপোনালোকে গাইজ এক লাইনত কৰি নিদিওঁ যে 63 আছে নহয় সেই 63টো লিখিছোঁ আমি যদি 0.5 আৰু 60 যোগ কৰি দিওঁ তেনেহ'লে 60.5 হ'বনে নাই কওকচোন আপোনালোকে 60.5 ইয়ালৈকে বুজি পাইছে এতিয়া চাব আপোনালোকে ভালদৰে 2.1 প্লাছ 2.25 যেনেকুৱা আছে তেনেকুৱা লিখিছোঁ এইবাৰ আপোনালোকে পিছৰখিনি ভালদৰে মন কৰিব আমাৰ তাত আছে 63টা আমি দিব লাগে 60.5টা মানে 60.5 তেনেহ'লে আমাৰ তাত থাকিব 2.5 কিমান থাকি যাব 2.5 কিমান থাকি যাব 2.5 ইয়ালৈকে বুজি পাইছে মানে 60.5 যদি যায়গৈ 63ৰ পৰা তেনেহ'লে আমাৰ 2.5 বাছে কিমান বাছে 2.5 এতিয়া আপোনালোকে ভালদৰে মন কৰিব গতিকে এতিয়া আমি 2.1টো যেনেকুৱা আছে তেনেকুৱাই লিখিম প্লাছ চিন দিম এতিয়া আপোনালোকে ভালদৰে মন কৰিব 2.5 আৰু ইপানে আছে 2.25 গতিকে 2.5 আৰু 2.25 ইয়াতে যদি আমি হৰণ কৰোঁ তেনেহ'লে আমাৰ 0.9 থাকে কিমান থাকে 0.9 থাকে আপোনালোকে এইটো হৰণটো কৰি চাবচোন ইয়াতে হৰণ চিন এটা আছিলে নহয় গাইজ ইয়াতে হৰণ চিন এটা আছে মই দিব পাৰিছোঁ ইয়াতে হৰণ চিন এটা আছে মানে 2.25ক যদি 2.5ৰে পূৰণ কৰোঁ তেনেহ'লে আমাৰ 0.9 ওলায় কিমান ওলায় 0.9 আপোনালোকে এইটো কৰি চাব পাৰে বুজি পাইছে এইটো আপোনালোকে হৰণ কৰি চাব পাৰে এতিয়া যদি আমি 2.1 আৰু 0.9 যোগ কৰোঁ ডাইৰেক্ট আমাৰ এনসাৰ 3 ওলাই আছে ডাইৰেক্ট এনসাৰ 3 ওলাই আছে বুজিছে 2.1 আৰু 0.9 যোগ কৰিও যদি আমাৰ ডাইৰেক্টলি আমাৰ 3 এনসাৰ ওলাই আছে গতিকে আমাৰ ৰাইট এনসাৰ হৈ গ'ল 3 আৰু 3টো অপশ্যন নম্বৰ 1ত দিয়া আছে বুজি পাইছে 3টো আমাৰ অপশ্যন নম্বৰ 1ত দিয়া আছে গতিকে কিবা যদি আপোনালোকে নাই বুজা তেনেহ'লে কমেণ্ট কৰিব কিয়নো বহুত টাফ অংক আছে
লিখোঁতে অলপ গড়বড় লাগি যায় আপোনালোকে ভালদৰে চাব একদম আখৰবোৰ লেতেৰা হৈছে তথাপিও বেয়া নাপাব আপোনালোকে এবাৰ 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ আৰু কিবা বুজি নাপালে কমেণ্ট কৰি দিব 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইজ 5 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব SSC GD আহিছিলে 2022 চনত আপোনালোকে চাব পাৰে ইমান ইজি কুৱেশ্যন বাৰু ইয়াতে একো নহয় এতিয়া চাব আমাক কি দিছে 243 মানে 243 হৰণ 3 হৰণ 3 হৰণ 3 হৰণ 3 মানে 3 4টা দিছে আৰু 243 দিছে গতিকে আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ পালে 243 টো যেনেকুৱা আছে তেনেকুৱাই ৰখাব ভালদৰে মন কৰিব দেই 243 টো যেনেকুৱা আছে তেনেকুৱাই থব গতিকে আমি হৰণ চিহ্নটো যদি পূৰণ চিহ্নত লৈ যাওঁ তেনেহ'লে আমাৰ সংখ্যাকেইটা উল্টা পুল্টা হৈ যায় ওপৰত একেটা যায়গৈ তলত 3 এটা আহি যায় গতিকে যিমান হৰণ চিহ্ন আছিলে সব যদি আমি পূৰণ চিহ্ন কৰোঁ তেনেহ'লে ওপৰত একেটা তলত 3টো আহি যায় বুজি পাইছে ওপৰত একেটা যাবগৈ তলত 3টো যাবগৈ এনেকৈ বুজি পাইছেনে 3টো চাওক আপোনালোকে যে হৰণ চিহ্নটো পূৰণ চিহ্ন বনোৱাৰ লগে লগে তলত যায়গৈ সংখ্যাটো আৰু ওপৰত একেটা গুচি আহে বুজি পাইছে গতিকে 1/3 1/3 1/3 1/3 হৈ গ'ল এতিয়া আমি ওপৰৰখিনি পূৰণ কৰি দিম এইখিনি পূৰণ কৰিম তলৰখিনি পূৰণ কৰিম গতিকে 243 লগত আমি 1 এটা যোগ কৰিলে 243 হয় বা সৰি গাইজ যোগ কৰিলে নহয় পূৰণ কৰিলে আৰু যদি 3 3 গুণ 9 3 গুণ 27 3 গুণ 81 গতিকে আমাৰ তলত কিমান পালো 81 গতিকে 81ৰে আমাৰ ডাইৰেক্টলি 243ক আমাৰ কেইবাৰ যায় 3বাৰ গৈ আছে গতিকে আমাৰ এনসাৰ ওলালে 3 কিমান ওলালে এনসাৰ 3 ওলালে বুজি পাইছে একো টাফ নহয় যে 243 আছিলে আমাৰ ওপৰত 240 তলত আছিলে আমাৰ 81 যদি আমি ইয়াক কাটি দিওঁ তেনেহ'লে ডাইৰেক্টলি 3বাৰ গৈ আছে আৰু এনসাৰ 3টো আমাৰ অপচন নম্বৰ 1ত দিয়া আছে বুজি পাইছে গতিকে আমাৰ ৰাইট এনসাৰ হৈ গ'ল অপচন নম্বৰ 1 আৰু যদিহে আপোনালোকে গাইজ পিডিএফটো ল'ব মন আছে বা জিকেবোৰ ল'ব মন আছে তেনেহ'লে আপোনালোকৰ পৰা বেছি বিচৰা নাই অনলি 49 ৰুপিজটো আপোনালোকৰ বাবে একো ডাঙৰ কথা নহয় বুজিছে আপোনালোকে ল'ব পাৰে আপোনালোকৰ বাবে মই কমাই দিছোঁ ডাইৰেক্টলি 100ত দি আছিলোঁ বহুত মানুহে লৈছে বহুত শ মানুহে ল'লে 100ত গতিকে আপোনালোকক এইবাৰ আকৌ পৰীক্ষা যিহেতু ওচৰ পাইছে তাৰ বাবে মই 49 কৰি দিছোঁ অনলি 49 আপোনালোকে লৈ লওক সকলোৱে আৰু বেছি মানুহ হ'লে হোৱাটছআপ গ্ৰুপত জইন কৰাব নোৱাৰিম বুজি পাইছে খুব বেছি আপোনালোকৰ মই 400জন মানকে দিব পাৰিম বুজিছে হোৱাটছআপ গ্ৰুপত আৰু বেছি নিদিওঁ মই বুজি পাইছে 400জন মান মানুহে যদি আগতে লৈ তেনেহ'লে আপোনালোকৰ খুব লাভ হ'ব গতিকে আৰু পিছত হ'লে মই দাম বঢ়াই দিম বুজি পাইছে তেনেহ'লে আজিলৈ সামৰিছোঁ যদি ভিডিঅ'বোৰ ভাল লাগিছে তেনেহ'লে লাইক কৰিব